নীল এজন সাধাৰণ কলেজীয়া ছাত্ৰ সদায় চুপচাপ থাকে বন্ধু বান্ধৱৰ মাজত কথা পাতিবলৈ ভয় পায় কলেজত প্ৰেজেণ্টেশ্যন ইগনোৰ কৰে ইণ্টাৰভিউ শব্দটো শুনিলে গা কঁপি উঠে নিজৰ ওপৰত বিশ্বাসেই নাথাকে এদিন ইউটিউবত চাৰ্চ কৰে যে কেনেকৈ আত্মবিশ্বাস বৃদ্ধি কৰিব পাৰি তেওঁ ভাবিলে চাওচোন এইবোৰ ট্ৰাই কৰিব পাৰোঁ নেকি তেতিয়া তেওঁ ষ্টাৰ্ট কৰিলে আৰু সিৰিয়াসলি 30 দিনৰ পাছত তেওঁৰ ৰূপটো সলনি হৈ গ'ল বডি ল্যাঙ্গুৱেজ কথা কোৱাৰ ধৰণ সকলো চেঞ্জ হৈ গ'ল আজিৰ ভিডিঅ'ত সেইবোৰ দেখিম যে কেনেকৈ পৰিৱৰ্তনটো কৰিলে আৰু কি পৰিৱৰ্তন হ'ব লাগে এই ভিডিঅ'ৰ লাষ্টলৈকে সম্পূৰ্ণ চাব বুজি পাব তোমাৰ ভিতৰত সীমাহীন শক্তি আছে কেৱল হেয়া জগাই তুলিব লাগে আজিৰ পৰা কেৱল 30 দিন আৰু তোমাৰ আত্মবিশ্বাস নিজেই ক'ব আই এম ইনাফ চাৱা হোক কেনেকৈ 30 দিনত নিজক কনফিডেন্ট ব্যক্তিত্বৰ ৰূপত গঢ়ি তুলিব পাৰি প্ৰথমতে কৈ দিওঁ এইটো 30 দিনৰ কাৰণে বনোৱা হৈছে যদি তুমি বিচৰা যে মই 3 মাহত কৰিম তেন্তে কৰিব পাৰা আৰু 6 মাহত যদি কৰিব বিচৰা তেনেহলে কৰিব পাৰা কিন্তু এটা কথা কি জানা যিমান সোনকালে বিচাৰিবা সিমান সোনকালে পাই যাবা নিজৰ ভিতৰৰ পৰা আৰু বাহিৰৰ পৰা আত্মবিশ্বাস বঢ়াবলৈ এই গোটেই মাহটো ভাগ ভাগ কৰি লোৱা হৈছে তাৰ প্ৰথম ভাগটো হ'ল ডে 1 টু ডে 5 তোমাৰ নিজৰ মূল্যটো বুজি লোৱা এই 5 দিনত নিজৰ মূল্যটো বুজি ল'ব লাগিব ভাবি লোৱা যদি তুমি এই পৃথিৱীত নাথাকিলা হয় তেনেহলে কি হ'লেহেঁতেন তুমি কেতিয়াবা এটা সৰু হেল্প কৰিছা মানুহৰ আৰু সেই মানুহজনৰ জীৱনত অলপমান পৰিৱৰ্তন আহিছে কিবা নহয় কিবাটো হৈছে যদি তুমি নিজক চিনি নোপোৱা বেলেগে কেতিয়াও চিনি নাপায় কেতিয়াবা বেলেগৰ কাম কৰোঁতে কৰোঁতে দিন সপ্তাহ পাৰ হৈ যায় গমেই নাপাওঁ অথচ নিজৰ খবৰ নাই নিজৰ হেল্থৰ খবৰ নাই নিজৰ মনৰ খবৰ নাই নিজৰ পৰিয়ালৰ খবৰ নাই এনেকুৱা হ'ব নোৱাৰে আজিৰ পৰাই নিজৰ লগত টাইম স্পেণ্ড কৰক নিজৰ ভাল লগা বস্তুবোৰ কৰিবলৈ যত্ন কৰক ভাল লগা বস্তুবোৰ সৰুৱেই নহওক কিয় প্ৰকৃতিৰ দৃশ্যবোৰ চাওক নিজে ক্লিনিং হৈ থাকক আনক হেল্প কৰিবলৈ যাওক মুঠতে নিজৰ আত্মা নিজৰ শৰীৰ মন একেলগে ৰখাৰ গুৰুত্ব ৰাখক এই কাৰণে মৰ্নিং এফাৰ্মেশ্যন প্ৰেক্টিছ কৰিব পাৰে পজিটিভ কথাবোৰ নিজৰ লগত ক'ব পাৰে যেনেকুৱা মই শিকি আছোঁ মই আগবাঢ়ি আছোঁ মই সকলোবোৰ কৰিব পাৰোঁ সকলো প্ৰশংসা সেই মহান সৃষ্টিকৰ্তা যিয়ে মোক সৃষ্টি কৰিছে এই সকলোবোৰ এটা শান্তৰ ঠাইত বহি নিজক কওক মনে মনে কওক কিন্তু নিজৰ লগত ক'ব লাগিব এই প্ৰথম 5 দিন নিজৰ লগত টাইম স্পেণ্ড কৰিলে নিজৰ ভাল লগা বস্তুবোৰ কৰিবলৈ যত্ন কৰিলে তাৰ পিছৰ 5 দিন ডে 6 টু ডে 10 কি কৰিব বডি ল্যাঙ্গুৱেজ বজাই ৰাখিবলৈ যত্ন কৰিব জি হা দোস্ত বডি ল্যাঙ্গুৱেজ আমি মানুহ সেইকাৰণে কেতিয়াও অটোমেটিক বডি ল্যাঙ্গুৱেজ ঠিক হৈ নাথাকে ভাল মুহূৰ্তত কেতিয়াবা ঠিক হৈ থাকে কেতিয়াবা এনাৰ্জি ল হৈ যায় আপ ডাউন চলি থাকে কিন্তু তাৰ লগত এই বডি ল্যাঙ্গুৱেজটো যদি ঠিক কৰি ৰাখো তেনেহলে মানুহে আপোনাক কনফিডেন্ট বুলি ভাবিব বডি পয়চাৰ ঠিক কৰি ৰখাৰ কাৰণে পিঠি একদম থিয় কৰি ৰাখিবলৈ যত্ন কৰক বুকু ওপৰলৈ এটা স্মাইল ৰাখক মুখত খোজ লোৱাৰ আগত মূৰটো সন্মুখ ফালে আত্মবিশ্বাসেৰে আগবাঢ়ি যাওক তেতিয়া চাব লাহে লাহে এট্ৰাক্টিভ বডি ল্যাঙ্গুৱেজ তৈয়াৰ হৈছে আপোনাৰ তাৰ পিছৰ 5 দিন ডে 11 টু ডে 15 অচিনাকি লোকৰ সৈতে কথা পাতক আমি সদায় ভাবি থাকোঁ মই যিবোৰ ভাল পাওঁ সেই মানুহজন সেইটো ভাল নাপায় মই যিবোৰ কৰি থাকোঁ সেইবোৰ তেওঁ চাগে ঘৃণা কৰিব এই যে এনেকুৱা মনোভাৱবোৰ মানুহৰ লগত মিলা প্ৰীতি হোৱাত বাধা দিয়ে এই পৃথিৱীৰ মানুহৰ নেচাৰ সকলো একেই অলপমান চিন্তাধাৰা বেলেগ কিন্তু বেছিক লাইফ ষ্টাইল পৰিৱেশ অনুসৰি একেই থাকে আজিৰ পৰাই অচিনাকি মানুহৰ লগত কথা পাতিবলৈ যত্ন কৰক ইয়াত পাব্লিক স্পিকিং শিকিবলৈ প্ৰয়োজন নাই নতুন মানুহৰ লগত সৰু সৰু কথা পাতিবলৈ চেষ্টা কৰক এই সৰু অভ্যাসে আপোনাৰ ভয় দূৰ কৰিব আপোনাৰ আত্মবিশ্বাস বহুত গুণে বঢ়াই দিব আৰু তাৰ পিছৰ 5 দিন ডে 16 টু ডে 20 চ্যালেঞ্জ ইউৰ সেলফ চ্যালেঞ্জ মানে হ'ল নতুন এক্সপিৰিয়েঞ্চ যি কাম আগতে কেতিয়াও কৰা নাই সেই কামটো কৰিবলৈ যত্ন কৰক নিজক এক্সপ্ৰেছ কৰাৰ কাৰণে যেনেকুৱা কবিতা আবৃত্তি কৰিব পাৰে আৰু সেইটো ৰেকৰ্ডো কৰিব পাৰে সৰু স্পিচ দিয়ক ফ্ৰেণ্ডবোৰৰ মাজত এটা টপিক বুজাই দিয়ক মন মাৰি থকাৰ কোনো মিনিং নাই যদি সদায় চুপ থাকা তেনেহলে আজিৰ পৰাই বন্ধুবোৰক ক'বা যে তোমালোক নক'বা আজি মই ক'ম এই কথা কোৱাৰ লগে লগে তোমাৰ ভিতৰৰ সাহস বাঢ়ি যাব আৰু কিছুমান বেলেগকৈ ট্ৰাই কৰিব পাৰে যেনেকুৱা ভিডিঅ' ৰেকৰ্ড কৰিব পাৰা আৰু সেইটো শুধৰাবলৈ যত্ন কৰিবা কোনটো ভুল হ'ল তোমাৰ ভয়েছ কোৱালিটি কোনটো বেয়া হ'ল আৰু কোন এক্টিংটো বেয়া হ'ল তোমাৰ ভুল শুধৰাবা আৰু সেই ভুল হ'ব কেতিয়াবা কিন্তু সেই ভুলৰ মাজতে সাহস লুকাই আছে ডে 21 টু 25 নিজৰ এচিভমেণ্ট লিখিবলৈ যত্ন কৰক 3টা কথা ডায়েৰীত লিখক প্ৰতিদিন মই আজি কি ভাল কাম কৰিলোঁ সেইটো লিষ্ট বনাওক মই কোৱাত আগবাঢ়িলোঁ আজি এনেকুৱা কি কৰিলোঁ যিটো মোক আগুৱাই লৈ গৈ আছে মই কিমানখিনি ধন্য অনুভৱ কৰি আছোঁ নিজৰ সৃষ্টিকৰ্তাৰ ওপৰত মই কিমানখিনি ধন্য একেবাৰে লাষ্টৰ 5 দিন ডে 26 টু 30 প্ৰেক্টিছ সেল্ফ ৰেসপেক্ট এণ্ড স্পিক আপ
এই ক্ষেত্ৰত নিজৰ সেলফ ৰেসপেক্ট বজাই ৰাখিব লাগিব নিজৰ চিন্তা আৰু মতামত প্ৰকাশ কৰক যদি কোনো মন্তব্যত ভাল লগা নাই তেনেহলে না কৰি দিয়ক মানুহৰ আগত নিজক এভেইলেবল কৰি নিদিব মানুহ আৰু আপোনাৰ মাজত লিমিট বা বাউণ্ডাৰী বজাই ৰাখক এতিয়া আহি পৰিছে একেবাৰে ভিডিঅ'ৰ লাষ্ট মুহূৰ্তত কনফিডেন্স একচুৱেলি বাহিৰৰ পৰা নাহে ভিতৰৰ পৰাহে আহে মাত্ৰ 30 দিন নিজকে ভাল পোৱা নিজকে গঢ়ি তোলক আৰু ভয়ৰ সন্মুখীন হোৱাৰ অভ্যাস কৰক এই 30 দিনৰ চ্যালেঞ্জ আৰম্ভ কৰিবনে কমেন্টত লিখক যে মই আজি আৰম্ভ কৰিলো ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব